শ্বহীদ সৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এডুকেশ্যনৰ যিটো পূৰ্বৰ আইডল আছিলে, সেই চেণ্টাৰটো আমাৰ মহাবিদ্যালয়ত আমাক তেখেতসকলে এডমিশ্যনৰ কাৰণে অনুমতি প্ৰদান কৰিছে। সেয়েহে মই এই অঞ্চলৰ সদয় অভিভাৱকসকলক বা সদয় ৰাইজসকলক তথা ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে আপোনালোকে এতিয়াৰে পৰা আমাৰ এই শ্বহীদ সৰণী মহাবিদ্যালয়ত MA পঢ়াৰ সুযোগ লাভ কৰিব। বিষয়সমূহ অসমীয়া, ইংৰাজী, পলিটিকেল ছায়েন্স, এডুকেশ্যন আৰু ইয়াৰোপৰি আপোনালোকৰ মাছ কমিউনিকেশ্যনৰ লগতে MCOMো এই মহাবিদ্যালয়ত জৰিয়তে কৰিব পাৰিব। ইয়াৰোপৰি ডিপ্ল'মা কোৰ্চ আছে, কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা কোৰ্চ আৰু হিউমেন ৰাইটছৰ ডিপ্ল'মা কোৰ্চো আছে, চাৰ্টিফিকেট কোৰ্চো আছে, এইবিলাকো উপলব্ধ আছে। এতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ডিষ্টেঞ্চ এডুকেশ্যনৰ এডমিশ্যন চলি আছে। এডমিশ্যন অহা 15 তাৰিখলৈকে চলি থাকিব। 15 তাৰিখ বা তাৰ আগতে আপোনালোকে আমাৰ এই শ্বহীদ সৰণী মহাবিদ্যালয়ত আহি এডমিশ্যন লওক। আৰু এই ডিষ্টেঞ্চ এডুকেশ্যনৰ মূল উদ্দেশ্যটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিত যি শিক্ষা প্ৰদান কৰা হয় তাৰ সমমৰ্যাদা পায়। আৰু লগতে মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এই পৰীক্ষাবিলাক, এই ডিষ্টেঞ্চ এডুকেশ্যনৰ যিবিলাক পৰীক্ষা হ'ব আমাৰ এই মহাবিদ্যালয়তে হ'ব, চেণ্টাৰ আমাৰ মহাবিদ্যালয়তে হ'ব। এই সুবিধাখিনি আপোনালোকে পাব। প্ৰত্যেকটা পৰীক্ষাই আমাৰ ইয়াত অনুষ্ঠিত হ'ব। ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ক আমি ধন্যবাদ জনাওঁ যে আমাৰ ইয়াতে আমাৰ এই অঞ্চলৰ, এই গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমাৰ ইয়াতে চেণ্টাৰটো দিয়াৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ। মহাবিদ্যালয়খন 2001 চনতে স্থাপিত, যদিও সেই সময়ৰ পৰা আমাৰ চলি আছিলে, আমাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম চলি আছে। আৰু এতিয়া হয়তো MA প্ৰগ্ৰেম আমাৰ ইয়াতে চলা নাছিল। এইবাৰৰ পৰা গুৱাহাটীৰ যি ডিষ্টেঞ্চ মোডৰ MA, সেই MA ৰ পাৰ্মিশ্যনটো আমাক এইবাৰ দিছে আৰু এতিয়াৰ পৰা সেইটো চলি থাকে।